নমস্কাৰ, আপোনালোকে চাই আছে খবৰ.com ষ্টুডিঅ'ত মই পল্লৱী। ৰাজীৱ হদিয়াক চিনি নাপা বুলি কৈ বিপদত কণ্ঠশিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ সকলো অনুষ্ঠান বাতিলৰ সিদ্ধান্ত বিৰলাচিত সেনাৰ। ৰাজীৱ হদিয়াক চিনি নাপা বুলি কৈ বিপদত কণ্ঠশিল্পী জুবিন গাৰ্গ। জুবিনৰ ৰঙালী বিহুৰ অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত বিৰলাচিত সেনাৰ। সংগীতানুষ্ঠানৰ বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰলাচিত সেনাই। ৰাজীৱ হদিয়াক লৈ কৰা তাচ্ছিল্যৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে। 2025 বৰ্ষৰ ৰঙালী বিহুৰ অনুষ্ঠানত জুবিনে গীত পৰিৱেশন কৰাৰ কথা আছিল। জুবিনৰ টুলুঙা মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনসমূহ। আমি পুনৰবাৰ জনাইছো, ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি কৈ বিপদত পৰিছে এতিয়া কণ্ঠশিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ৰঙালী বিহুৰ অনুষ্ঠানসমূহ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দল সংগঠনসমূহে। সংগীতানুষ্ঠান বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰলাচিত সেনাই। ৰাজীৱ হদিয়াক লৈ কৰা তাচ্ছিল্যৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰলাচিত সেনাই। 2025 বৰ্ষৰ ৰঙালী বিহুৰ অনুষ্ঠানত জুবিন গাৰ্গে গীত পৰিৱেশন কৰাৰ কথা আছিল আৰু জুবিনৰ টলুঙা মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনসমূহ। যিটো বিষয় এতিয়া প্ৰসংগ এটা আমাৰ সামাজিক মাধ্যম চৰ্চাত আছে, এই গোটেই জোকাৰণিটোত খলনায়কৰ ভূমিকাটো আজিৰ তাৰিখত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱে স্পষ্টভাৱে লৈছে। এতিয়া আমি খলনায়কজনক এটা কথা স্পষ্ট কৰি দিছোঁ যে আপুনি এই ধৰণৰ কথা বতৰাবিলাক যে কৈ আছে, আপুনি জানে যে আপোনাক উজনি মানুহে কেনেকুৱা মৰম কৰে। আপোনাৰ কণ্ঠ ভাল হোৱাৰ কাৰণে হওক, আপুনি অন্ততঃ যিটো প্ৰাপ্য, সেই প্ৰাপ্যটোৰ কাৰণে হওক আপোনাক ইমান ধুনীয়াকৈ মৰম চেনেহেৰে উপচাই দিয়াৰ পিছত আপুনি কৰি থকা এই ধৰণৰ উদ্ভণ্ডালিবিলাকে, এনেকুৱা ধৰণৰ বদমাচি কাৰবাৰবিলাকৰ কাৰণে আপুনি আপোনাৰ যিটো ফ্ৰেণ্ড ক্লাব বুলি গঢ় লৈ উঠিছে, আপোনাৰ বন্ধুত্ব বাঢ়ি বাঢ়ি গৈ আছে, আপোনাৰ অনুসৰণ কৰা মানুহৰ সংখ্যাবিলাক বাঢ়িছে। এতিয়া কিন্তু এই কথা বতৰাবিলাকে আপোনাৰ সেই সংখ্যাবিলাক কমাই আনিব, তাকৰ কৰি আহিছে। এতিয়া আপোনাৰ হৈ ওকালতি কৰিবৰ কাৰণে সামাজিক মাধ্যমত মানুহৰ সংখ্যাবিলাক কমিছে। এতিয়া আৰু আপোনাক উজনিত যি ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে, ভালেবিলাকে লিখিবলৈ আৰম্ভ কৰিছে যে উজনিৰ প্ৰগ্ৰেমবিলাকত জুবিনক বয়কট কৰিব লাগে। আমি এইবিলাক কথা বতৰা আমাৰ মুখেদি কোৱা কথা নহয়, এই কথা বতৰাবিলাক সামাজিক মাধ্যমত চৰ্চিত বিষয়। তো এই ধৰণৰ কথাকাণ্ডবিলাক হ'বলৈ গ'লে বিভিন্ন ঠাইত লিখা মেলা আৰম্ভ কৰিছে যে আপুনি যি ধৰণৰ এটা প্ৰটেষ্টৰ মুখামুখি হ'ব, যি ধৰণৰ এটা প্ৰতিবাদী কাৰবাৰৰ মুখামুখি হ'ব, আপুনি কিন্তু অতি শীঘ্ৰেই গোটেই এই আমাৰ ৰাজীৱ হদিয়াৰ যিটো প্ৰসংগ, এই প্ৰসংগটোত ক্ষমা খোজাটো জৰুৰী। আপুনি এজন মৃত মানুহৰ ক্ষেত্ৰত, এজন স্বৰ্গগামী হোৱা মানুহৰ ক্ষেত্ৰত এনেকৈ কথা বতৰাবিলাক নকয়তো। অন্ততঃ আপুনি সহানুভূতিৰে কথা বতৰাবিলাক ৰাখক। ঠিক আছে, আপুনি চিনি নাপায়, এতিয়াতো আপোনাৰ লগত গান কৰা, আপুনি নিজেই 14 চনত প'ষ্ট কৰিছে, এইবিলাক কিয় এতিয়া ভাইৰেল হ'বলগীয়া হৈছে? আপোনাৰ লগত 12 চনত আপুনি ৰাজীৱ হদিয়াই গোটেই কথা সুৰ কৰিছে আৰু আপুনি গাইছে, সেই ধৰণৰ কথা বতৰাবিলাক আজি তাৰিখত আহি আছে। 14 চনত আপোনাৰ লগত একেলগে গান কৰিছে, কিবা অন্তু চাউদাকে গোটেই ফাইনেন্স কৰিছে, এই কথা বতৰাবিলাক সামাজিক মাধ্যম আপুনি নিজে আপোনাৰ ছ'চিয়েল মিডিয়াত এইবিলাক প'ষ্ট কৰি ৰাখিছে। এইবিলাক এতিয়া আমাৰ ফ্ৰেণ্ড চাৰ্কুলবিলাকে, ৰাজীৱ হদিয়াৰ অনুগামীবিলাকে খুচৰি মেলি পাব্লিক কৰি দিছে। এতিয়া আপুনি চাওক আপুনি কিমান জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়া ডাঙৰীয়াৰ ওপৰত কালি যি মন্তব্য, অপমানসূচক মন্তব্য আচলতে আগবঢ়াইছে, মই ভাবোঁ যে এয়া জুবিন গাৰ্গৰ চৰম এক অহংকাৰৰ তেওঁৰ বক্তব্য বা এক অহংকাৰী মানুহৰ বক্তব্য হিচাপে কালি তেওঁ এই বক্তব্য আগবঢ়াইছে। আপোনালোকে আমি সকলোৱে দেখি আছোঁ যে ৰাজীৱ হদিয়া কোন আছিল। আজি ৰাজীৱ হদিয়া ডাঙৰীয়াৰ এই দুখ লগা খবৰটো অহাৰ পিছত অসমত আপোনালোকে দেখিছে যে কেনেকৈ অসমৰ গাঁৱে ভূঞে, উজনি অসমৰ বিভিন্ন গাঁৱে ভূঞে এক ব্যাপক ৰূপক এক জাতীয় জাগৰণ বা এক জাতীয় জোকাৰণিৰ সৃষ্টি হৈছে। কিন্তু এনে এক অৱস্থাত আজি জুবিন গাৰ্গ ডাঙৰীয়াই তেওঁ বহুত গান গাব পাৰে অসমৰ কাৰণে, তেওঁৰ মাতটো ভাল হ'ব পাৰে, কিন্তু তেওঁ এনেকৈ ৰাজীৱ হদিয়াক অপমান কৰাৰ ক'ত সাহস পালে? গতিকে তেওঁ যি অপমান কৰিছে, যে তেওঁ নিজে ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে বা দেশৰ কাৰণে ময়ো গান গাইছোঁ। ৰাজীৱ হদিয়া ডাঙৰীয়াই কোনোদিন ক'বলগীয়া হোৱা নাই যে তেওঁ জাতিৰ কাৰণে গান গাইছে। তেওঁ জাতিৰ কাৰণে গান গাইছে, জাতিৰ কাৰণে মাত মাতিছে আৰু অসমীয়াৰ হৈ কোনোদিন আপোচ কৰা নাই কাৰণে আজি তেওঁ ৰাজীৱ হদিয়া হৈছে। আজি জুবিন গাৰ্গে দাবী কৰি ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে ময়ো গান গাইছোঁ। সেইখিনিয়ে মই ভাবোঁ যে ৰাজীৱ হদিয়া আৰু জুবিন গাৰ্গৰ মাজত পাৰ্থক্য। ৰাজীৱ হদিয়া ডাঙৰীয়া সদায় অমৰ হৈ থাকিব। আৰু আচলতে কথাটো কি, যে যেতিয়াই মানুহে সিদ্ধান্ত লয় যে মই কোনোদিন আপোচ নকৰোঁ, যেতিয়াই মানুহে সিদ্ধান্ত লয় যে মই জাতিৰ হকে কাম কৰিম, আৰু তেতিয়াহে এজন ৰাজীৱ হদিয়াৰ জন্ম হয়। আৰু এই ৰাজীৱ হদিয়াৰ, অমৰ ৰাজীৱ হদিয়া, গণশিল্পী ৰাজীৱ হদিয়া, গতিকে ৰাজীৱ হদিয়াক এনেকৈ ধৰণৰ অপমানসূচক, এনেকৈ ঠাট্টাসুলভ মন্তব্য আমি জুবিন গাৰ্গক নকৰিবলৈ আমি ভৱিষ্যতে সকীয়াই দিছোঁ। অন্যথা কিন্তু জুবিন গাৰ্গে উজনি অসমত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ কাৰণে তেওঁ কিন্তু আমি ইয়াৰ কাৰণে আমি তীব্ৰ প্ৰত্যাহ্বান